আৰু এইটো চোৱা এইকেইটা তুমি জানিব লাগিব দেই এনেই বৈদ্যুতিক কোষকেইটা কেনেকৈ বুজায় কোনকেইটা কেনেকৈ বুজায় বৈদ্যুতিক কোষ মানে হ'ল বেটেৰী এই বেটেৰীবিলাক যে থাকে সেইবিলাক বৈদ্যুতিক কোষ বুলি কয় মানে যদি এটা বেটেৰী থাকে এটা বৈদ্যুতিক কোষ দেখিছা নাই এটা বেটেৰী যদি থাকে এনেকৈ বুজায় মানে এনেকৈ তুমি আঁচ এডাল দিবা এনেকৈ এডাল দিবা এনেকৈ সৰু এডাল দিবা এই ডাঙৰডালে পজিটিভ বুজায় সৰুডালে নিগেটিভ বুজায় তুমি চাবা বেটেৰীবিলাকত এনেকৈ যোনটো বেটেৰী থাকে পেঞ্চিল বেটেৰীবিলাকত যে এনেকৈ এটা থাকে হয় ন এইফালে পজিটিভ বুলি লিখা থাকে এইটোত থাকে মানে ইয়াৰ চালটোত থাকে এইটোত পজিটিভ লিখা থাকে আৰু নিগেটিভ লিখা থাকে চাবা গতিকে এইটো এনেই আমাক গোটাকেতো আঁকিব নোৱাৰোঁ ইয়াত বহীত এনেকৈ যেতিয়া আমি বটনিবিলাক আঁকো তেতিয়া মানে এনেকৈ আঁকে মানে এনেকৈ দীঘলডাল চিনডাল দিয়ে কাৰণ দুইডাল সমান চিন দিলে ধৰিব নোৱাৰিব ন কোনডাল পজিটিভ কোনডাল নিগেটিভ হয় ন কোনডাল প্লাছ কোনডাল মাইনাছ গতিকে এনেকৈ ডাঙৰডাল দিয়ে ডাঙৰডালে ডাঙৰ বুজায় মানে প্লাছ বুজায় এনেকৈ মনত ৰাখিবা সৰুডালে সৰু বুজায় মাইনাছ বুজায় মাইনাছ মানে সৰু নহয় জানো মাইনাছ বুজায় মানে ঠিক আছে তাৰপৰা এডাল ৱায়াৰ এডালো ৱায়াৰ এইডাল মানে এইটো বেটেৰী পজিটিভটো এইটো বেটেৰী নিগেটিভটো বেটেৰী মানে ইয়াত কোষ বুলি কৈছে বৈদ্যুতিক কোষ বুলি হয় ন এইটো মনত ৰাখিবা আৰু চোৱা এইটো বৈদ্যুতিক কোষৰ সমষ্টিটো অঁকা আছে হয় ন এনেকৈ অঁকা আছে তুমি চাবা ইয়াত যোনটো নিগেটিভটো হয় এইটো এটা বৈদ্যুতিক কোষ সমষ্টি মানে কি কেইবাটাও কোষ বৈদ্যুতিক কোষ থাকিব হয় ন এইটো চোৱা এটা বৈদ্যুতিক কোষ দুটা বৈদ্যুতিক কোষ তিনিটা বৈদ্যুতিক কোষ আছে বুজি পাইছানে এইটো চোৱা এডাল ৱায়াৰ আছিলে এইডালত আমাৰ এটা বৈদ্যুতিক কোষ আছিলে এইটো প্ৰথমতে আমি আঁকিছোৱেই এইটো এটা বৈদ্যুতিক কোষ ইয়াৰ পজিটিভ এইটো নিগেটিভ হয় ন তাৰপিছত আৰু এইডালৰ পিছত আৰু এটা বৈদ্যুতিক কোষ লাগি থাকিব কিন্তু এতিয়া কেনেকৈ লাগি থাকিব ইয়াত চোৱা ডাইৰেক্ট এই নিগেটিভটোৰ লগত কেতিয়াও নিগেটিভ লাগি নাথাকে গম পাইছা যেতিয়া বেটেৰী দুটা লগ লগায় তেতিয়া কিছুমান টৰ্চবিলাকত যে বেটেৰীবিলাক লগ লগাই যে সেইবিলাক ডাইৰেক্ট এই মূৰটো ইটো মূৰৰ লগত লগ নলগাই নহয় ন ইয়াৰ ইটো বেটেৰী পাছফালটো এইটো বেটেৰী মূৰটোৰ লগত লগ লগায় হয় ন মানে ইয়াৰ নিগেটিভটো ইয়াৰ পজিটিভৰ লগত এতিয়া চোৱা এইটো বেটেৰী নিগেটিভ কোনটো আছিলে এইটো এতিয়া আৰু এটা বেটেৰী আঁকিবলৈ হ'লে আমি ইয়াত কি দিব লাগিব পজিটিভ নে নিগেটিভৰ লগত কেতিয়াও নিগেটিভ নালাগে পজিটিভ লাগিব হয় ন গতিকে ইয়াত ডাঙৰ আঁচডাল দিব লাগিব পজিটিভডাল ইটো বেটেৰী আৰু ইটো বেটেৰী ডাঙৰ আঁচডাল এফালে দিলে মানে নিগেটিভডাল এফালে থাকিব এতিয়া আকৌ এটা বেটেৰী এফালে লগাব লাগে ধৰি লোৱা তেতিয়া আমি কি দিব লাগিব এইটো নিগেটিভৰ লগত কি লাগিব তেতিয়া পজিটিভ লাগিব ইটো বেটেৰী পজিটিভটো লাগিব নিগেটিভটো এইফালে থাকিব তিনিটা বেটেৰী হ'ল ধৰি লোৱা এইফালে সোঁফালে এটা বেটেৰী দিব লাগে আমি এতিয়া সোঁফালে দিবলৈ হ'লে এইফালে পজিটিভ আছে এইফালে আমি পজিটিভ দিব নোৱাৰোঁ গতিকে সৰু চিনটো দিব লাগিব নিগেটিভটো এইফালে ডাঙৰ চিনটো দিব লাগিব ইটো বেটেৰী বুজি পালা এইটো এটা বেটেৰী এই দুডাল চিনে এটা বেটেৰী বুজাইছে পজিটিভ নিগেটিভে এইটো পজিটিভ নিগেটিভ এটা বেটেৰী বুজাইছে এইটো পজিটিভ নিগেটিভ এটা বেটেৰী বুজাইছে মানে এটা দুটা তিনিটা চাৰিটা বেটেৰী আছে ইয়াত বুজিলা এতিয়া ইয়াত চোৱা বাকী চিনবিলাক চোৱা এইটো এটা প্লাগ চাবি হয় ন প্লাগ চাবি মুক্ত মানে কি মুক্ত মানে এইটো মানে চুইচটো অফ হৈ আছে মানে চুইচটো অফ কৰি থ'লে লাইটটো নজ্বলে হয় ন এতিয়া মানে চুইচটো অফ হৈ আছে মানে ইয়াত এই গোটা চিনটো নিদিলে এনেকৈ ধৰি লোৱা আঁকি পিনি এনেকৈ ৱায়াৰডাল আছে বা ধৰি লোৱা এইকেইটা বেটেৰীৰ লগতে এই ৱায়াৰডালৰ লগতে চুইচ এটা লাগি আছে ধৰি লোৱা চুইচ এটা লাগি আছে এইফালে চুইচ এটা আছে এতিয়া চুইচটো যদি অফ হৈ আছে অফ মানে মুক্ত এইকেইটা খেলি মেলি লাগে কিন্তু চাবা দেই মুক্ত আৰু বন্ধ মানে কেতিয়াবা আমাৰ বন্ধ মানে এনেকুৱা লাগে যেন চুইচটো বন্ধ কৰি থৈছে ইয়াত চোৱা এই প্লাগ চাবি বন্ধটোৱে এইটো গোটাটো বুজাইছে ন ইয়াত বন্ধ মানে চুইচটো যেতিয়া আমি অন কৰি থওঁ কাৰেণ্ট লাইটটো জ্বলি থাকে সেইটোৱে বন্ধ বুজাইছে কাৰণ ইয়াত গোটা চিনটো আছে হয় ন বন্ধটোত আৰু ইয়াত যদি গোটা চিনটো দি দিওঁ তেতিয়া সেইটো চুইচটো বন্ধ বুলি ক'ব প্লাগ চাবিটো চুইচ বুলি কয় ইংলিছত এই প্লাগ চাবিটো মুক্ত হৈ থাকিলে ইয়াৰ মাজত গোটা চিনটো নাথাকে দেখিছানে মুক্ত মানে কি এই গোটা চিনটো ধৰি লোৱা যদি দি দিওঁ তেতিয়া মানে এই ৱায়াৰডাল জইন হৈ যাব বুলি ভাবি লোৱা তুমি ঠিক আছে এইডাল মানে জইন হৈ যাব বুলি ভাবি লোৱা ইয়াত এনেকৈ আঁকি দিবা মই বুজাওঁতে কৈছোঁ মানে এইডাল জইন হৈ যায় মানে কি তেতিয়া ইয়াৰ মাজেৰে প্ৰবাহটো যাব প্ৰবাহ গ'লেহে লাইটটো জ্বলিব হয় ন এই বেটেৰীটোৰ পৰা প্ৰবাহটো এইফালে যাব লাগিব বেটেৰীৰ পৰা প্ৰবাহটো সদায় এইফালে যায় বাৰু পজিটিভ ফালে যায় কিন্তু যদি আমি চুইচটো এইফালে আকৌ ধৰি লোৱা এইফালে আঁকিছোঁ হা এইফালে যদি এইটো মুক্ত হৈ আছে এতিয়া হয় ন চুইচটো এইটো প্লাগ চাবিটো মুক্ত হৈ আছে মাজত গোটা চিনটো নাই মানে কি মুক্ত হৈ আছে এতিয়া পজিটিভ এই বেটেৰীটো পজিটিভৰ পৰা যেতিয়া কাৰেণ্টটো মানে প্ৰবাহটো এইফালে যাব প্ৰবাহটো ইংলিছত কাৰেণ্ট বুলি কয় দেই প্ৰবাহটো এইফালে যাব তেতিয়া এইটো বেটেৰীটো মুক্ত হৈ আছে প্ৰবাহটো যাব নোৱাৰিব এইফালে ধৰি আমি বাল্ব এটা থাকোঁ বাল্ব মানে বাল্বৰ চিনটো প্ৰথমতে চাই লোৱা নহ'লে বাল্বটো এনেকৈ দি পাক এটা দি এনেকৈ দিয়ে ধৰি লোৱা এইফালে এনেকৈ ডাঙৰকৈ আঁকিছোঁ হা এইফালে বেটেৰীটো পজিটিভ আছিলে এইটো নিগেটিভ হয় ন এতিয়া বেটেৰী আঁকিলোঁ ইয়াৰ পৰা প্ৰবাহটো এতিয়া এফালে যাব প্ৰবাহটো গৈ পিনি চুইচ এটা থাকিব ধৰা ন
বেটেৰীটোৰ পিছত চুইচ এটা থাকিব। চুইচটো এতিয়া যদি মুক্ত হৈ থাকে, চুইচটোৰ পিছত যদি যোনটো বাল্ব আছিলে এইটো বাল্ব এনেকৈ নাথাকে জানো, এই বাল্বটো জ্বলিব জানো চুইচটো মুক্ত হৈ থাকিলে? কাৰণ এইফালে গোটা চিনটো নাই, এই গোটাটোত লাগি পিনিহে এইটো এনেকৈ ভাবিবা যে গোটাটোত লাগি পিনিহে প্ৰবাহটো বাল্বটোলৈ যাব পাৰিব। এতিয়া গোটাটো নাই মানে বাল্বটো নজ্বলিব, মানে এইটো মুক্ত হৈ আছে বুলি কয়। মানে মুক্ত মানে কি, এটা মানে খালী হৈ আছে মানে, বুজি পাইছা? তাৰপৰা যদি আমি গোটা চিনটো এনেকৈ দি দিওঁ তেতিয়া চুইচটো বন্ধ হৈ থকা বুজায়। বন্ধ মানে কি, বন্ধ মানে অফ নহয় কিন্তু দেই, আমি যে চুইচটো অন কৰোঁ যে সেইটো বন্ধ হয় মানে অন কৰাটো বুজাইছে। মানে এই প্ৰবাহটো ইয়াৰ হেৰি দি পাৰ হৈ যাব পাৰিব মানে বাল্বটোলৈ প্ৰবাহটো যেতিয়া যাব পাৰিব এই ৱায়াৰডাল দি, তেতিয়া বাল্বটো জ্বলিব, হয় ন? এইটোৱে এতিয়া কি বুজাইছে, এইটোৱে গোটাটো থাকিলে আমাৰ বন্ধ বুজায়, ঠিক আছে? আৰু যদি গোটাটো নাথাকে অকল এনেকৈ থাকে তেতিয়া মুক্ত বুজাব, বুজিলা? এতিয়া চোৱা, এতিয়া তাঁৰ যদি দুডাল তাঁৰ আমি আঁকিবলৈ হয়, ধৰি লোৱা এডাল তাঁৰ আঁকিছোঁ, এফালে ধৰি লোৱা তাঁৰ আঁকিবলৈ হয়, তেতিয়া আমি যদি তাঁৰডালৰ মাজত ইডাল তাঁৰৰ লগত সংযোগ নাই, তেতিয়া আমি ডাইৰেক্ট ওপৰেদি পাৰ কৰিলেতো ধৰিব নোৱাৰিম ন সংযোগ আছে নাই। সেইকাৰণে আমি যদি সংযোগ নাই এনেকৈ নিব লাগিব, এনেকৈ ধৰি লোৱা ওপৰেদি পাৰ হৈ গৈছে ধৰি লোৱা, বুজি পাইছানে? এনেকৈ একেবাৰে ওপৰেদি পাৰ হৈ গৈছে তাঁৰডাল, এডাল তাঁৰৰ লগত এডাল তাঁৰৰ একো কানেকশ্যন নাই মানে, কাৰণ কানেকশ্যন হৈ গ'লে কি হ'ব, য'ত কাৰেণ্ট য'ত গুচি যাব, হয় ন? সেইকাৰণে এনেকৈ আঁকিব লাগিব। এডাল মানে কি বুজাইছে চোৱা, সংযোগহীনভাৱে পাৰ হোৱা তাঁৰ, সংযোগ নোহোৱাকৈ। আৰু যদি সংযোগ কৰিব লাগে তেতিয়া তুমি এডাল তাঁৰ সংযোগ কৰিব লাগে এডাল তাঁৰৰ লগত, তেতিয়া তুমি এইডাল এনেকৈ গোলকৈ আঁকি পিনি এইটো সংযোগ কৰি পিনি দিবা। এইটো গোলটো দিলেও হ'ব বাৰু, নিদিলেও হ'ব, ডাইৰেক্ট পাৰ কৰি নিলেও হ'ব মানে, বুজিলা? যদি এনেকৈ ওপৰেদি পাৰ কৰি দিওঁ তেতিয়া সংযোগ নাই মানে। এতিয়া এইটো চোৱা, এইটো আৰ ৰোধৰ এটা ৰোধক, এই ৰোধকটোৰ কথা মই ক'ম বাৰু, সিহঁতি ছবিবিলাক আগতীয়াকৈ দি দিলে। ৰোধকটোৰ কথা, এই ৰোধ মানে কি, ৰোধক কি ক'ম বাৰু। ৰোধক মানে প্ৰথমতে এইটো ৰোধকটো কৈ লওঁ চোৱা। ৰোধকটো এনেকৈ আঁকে, চিহ্নটো এনেকুৱা হা, এনেকৈ আঁকে। ধৰি লোৱা এইদৰে এটা বেটেৰী আছে, এইটো নিগেটিভ বেটেৰীটো, এইটো পজিটিভ, হয় ন? বেটেৰীটো যেনেকৈ তেনেকৈ আঁকিব পাৰি, হয় ন? এনেকৈও ইয়াত প্ৰথমে মই এনেকৈ আঁকি আছিলোঁ, তুমি উল্টাকৈও আঁকিব পাৰা বেটেৰীটো, এইফালে পজিটিভ দি এইফালে নিগেটিভ দিব পাৰা। খালি তেতিয়া চেঞ্জ কি হ'ব, এই বেটেৰীটো পজিটিভৰ পৰা প্ৰবাহটো সদায় ওলায়, হয় ন? এতিয়া বেটেৰীটো পজিটিভ এইফালৰ পৰা প্ৰবাহটো ওলাব। সেইষাৰ মই ক'লোঁ নাই বাৰু, বেটেৰী সদায় তুমি চোৱা, যেতিয়া প্ৰবাহ যাব ৱায়াৰডালত, বেটেৰী সদায় পজিটিভ মূৰৰ পৰা গৈ পিনি প্ৰবাহটো এনেকৈ নিগেটিভ মূৰত সোমাবগৈ। এইটো বেটেৰী হওক বা বেলেগ বেটেৰী হওক, যদি দুটা বেটেৰী থাকে, এতিয়া যেনেকৈ 3-4টা বেটেৰী আছিলে, প্ৰবাহটো পজিটিভৰ পৰা ওলাই এনেকৈ গৈ পিনি ইটো বেটেৰী যোনটো নিগেটিভ ৱায়াৰডাল যোনটো নিগেটিভত আছিলে, এইটো নিগেটিভ নহয় জানো, এইফালে নিগেটিভ হৈ আছে, হয় ন? ইয়াত পাবগৈ প্ৰবাহটো সদায় এনেকৈ যাব, পজিটিভৰ পৰা নিগেটিভ এনেকৈ যাব, ঠিক আছে? এতিয়া মই কি কৈ আছিলোঁ, এই ধৰি লোৱা এইটো বেটেৰী আছে, এই ৰোধটো বুজাই আছোঁ হা, ৰোধকটো বুজাই আছোঁ। এইটো ৰোধক মানে কি বুজাইছে মানে, ধৰি লোৱা এতিয়া এনেই ৰোধকটো শব্দটো শুনিয়ে গম পাইছা ন, কিবা এটা সেই বস্তুটো ৰোধ কৰিব, ৰোধ মানে কি, বাধা দিব, হয় ন? বাধা ইয়াত দিবলৈ কি আছে, বিদ্যুৎ দিবলৈ বাধা দিবলৈতো প্ৰবাহটোৱে আছে, কাৰেণ্টটোকে বাধা দিব লাগিব, বাকী কি বাধা দিব, হয় ন? ইয়াত চোৱা, ধৰি লোৱা এডাল ৱায়াৰ আছে, মানে এইটো এটা কোষ আঁকিলোঁ আমি, এডাল ৱায়াৰ ধৰি লোৱা মাজত এনেকৈ আমি ৰোধক এটা আছে। ৰোধক মানে কি, এই ৱায়াৰডালৰ পৰা পজিটিভৰ পৰা কেনেকৈ প্ৰবাহটো যাব, হয় ন? এই প্ৰবাহটো যোৱাত বাধা দিব। বাধা মানে একেবাৰে বাধা নিদিয়ে, কমকৈ মানে অলপ বাধা দিব, যাতে প্ৰবাহটো যাওঁতে কষ্ট হয়, ঠিক আছে? তাৰপৰা এইফালে ধৰি লোৱা আমি বাল্ব এটা আছে, হ'ল। এতিয়া তুমি চোৱা, যেতিয়া এই ৰোধকৰ এককটো হ'ল ৰোধ, এইটো নামটো হ'ল ৰোধক, ক এটা আছে হা, ক এটা আছে, কিন্তু ইয়াৰ একক যোনটো SI একক হয় সেইটো হ'ল ৰোধ, বুজিলা? তোমাৰ মানে অংক দিওঁতে ৰোধত দিয়া থাকিব, ধৰি লোৱা মানে R বুলি লিখে ৰোধটো, তুমি 2 ইয়াৰ SI এককটো ৰোধ নহয় হা, ৰোধক বুলি কয়, এইটোক ৰোধক বুলি কয়, কিন্তু SI এককটো ওম হয়, ওম। সেইটো মই পিছত কৈ আছোঁ হা, ওম। এতিয়া এইবোৰ বাদ দিয়া বাৰু, তুমি একক চেকক কি হয়, ধৰি লোৱা ৰোধক এটা আছে ইয়াত, ৰোধকটোৱে কি কৰে সেইটো কথাটো বুজি লোৱা। ৰোধকটোৱে বাধা দিব বুলি ক'লোঁ মই, ন? এইফালে বাল্ব এটা আছে, এতিয়া যেতিয়া প্ৰবাহটো এইফালে যাব, এইফালে যাওঁতে কষ্ট হ'ব, গতিকে বাল্বটো মানে কমকৈ জ্বলিব। তুমি এইবিলাক দেখিছা নাই, ডিম লাইটবিলাক যে দেখিছা যে, বা তুমি ধৰি লোৱা ফেনখনৰ যে ৰেগুলেটৰ থাকে, ধৰি লোৱা এই বাল্বটোৰ জেগাত ফেন এখন আছে, ঘূৰি থকা ফেন এখন আছে, এই ৰোধকটো ক'ত থাকিব আমাৰ, এই যে ফেনখনৰ যে চুইচটোৰ ওচৰত যে, এইটো দেখিছা নাই, এই ফেনখনৰ চুইচটোৰ ওচৰত যে ঘূৰোৱা নব এটা আছে, দেখিছা নাই? সেই নবটোত মানে এই ৰোধক এটা আছে, মানে সেই নবটো আমি যিমানেই বেছিকৈ ঘূৰাই দিম,
সিমান বেছিকৈ এই ৰোধকটোৱে বেছিকৈ বাধা দিব মানে কাৰেণ্টটো যাবলৈ, প্ৰবাহটো যাবলৈ। সেইকাৰণে ফেনখন মানে আমাৰ যদি ধৰি লওক কম 1 নম্বৰত আছে ধৰি লোৱা, তেতিয়া 1 নম্বৰত মানে বেছি ৰোধকটো মানে বেছিকৈ বাধা দি আছে মানে এই প্ৰবাহটো, তেতিয়া মানে ফেনখন লাহে লাহে চলে হয় ন। বেছিকৈ বাধা দি থাকিলে কাৰেণ্টটো কমকৈ যাব ফেনখনলৈ, ফেনখন লাহে লাহে চলিব। ধৰি লোৱা যদি 5 নম্বৰত দি দিলোঁ ফেনখন, 5 নম্বৰত দি দিলে কি হ'ব, সেই ৰোধকটোৱে কমকৈ বাধা দিব। সেই কমকৈ বাধা দিয়াৰ পিছত মানে কি হ'ব, ফেনখন তেতিয়া বেছি স্পীডত চলিব মানে, তেনেকুৱা কথা মানে। তাত মানে ৰোধক এটা থাকে মানে ফেনখনত নাথাকে, এই যোনটো ঘূৰোৱা ৰেগুলেটৰটোত তাত মানে ৰোধক এটা থাকে। এতিয়া যে ক'লোঁ যে ফেনখনত যে থাকে বুলি, সেইটো অকল এনেকুৱা ৰোধক এটা দিলেতো তুমি বাধাটো কিমান দিব নিদিব কণ্ট্ৰল কৰিব নোৱাৰিবা হয় ন। সেই যে নবটো ঘূৰাই 1 নম্বৰ 2 নম্বৰ আমি কণ্ট্ৰল কৰোঁ, তেনেকুৱা কণ্ট্ৰল কৰিবলৈ কাৰণে মানে এনেকুৱা পৰিৱৰ্তনশীল ৰোধ বা ৰিঅ'ষ্টেট থাকে। এই পৰিৱৰ্তনশীল ৰোধটোক ৰিঅ'ষ্টেট বুলি কয় মানে ৰোধকটোক, ঠিক আছে। এইটো পৰিৱৰ্তনশীল মানে কি, ইয়াৰ মানে কিমান বাধা দিব, এই প্ৰবাহটো যাবলৈ কিমান বাধা দিব আমি নিজে মানে কণ্ট্ৰল কৰিব পাৰোঁ। যেনেকৈ ফেনখনক কণ্ট্ৰল কৰিছিলোঁ হয় ন। ইয়াত চোৱা এনেকৈ তুমি কাৰাচিনডাল দি দিবলৈ হ'ব, বা ওপৰেদি দিলেও হ'ব এনেকৈ, বা এনেকৈ পথালিকৈ ইয়াৰ ওপৰেদি দি দিলেও হ'ব মানে। এইটো পৰিৱৰ্তনশীল ৰোধক নহয় মানে, এইটোৱে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে কিমান প্ৰবাহ যাব নাযাব। ই মানে এটাই প্ৰবাহ বাধা দিব, ফিক্স মানে বাধা দিব যে ফেনখন 3 নম্বৰতে চলিব, আমি চেঞ্জ কৰিব নোৱাৰোঁ 4 নম্বৰ 5 নম্বৰত। বুজি পাইছা? মানে উদাহৰণ দিবলৈ বুজাইছোঁ মই এইটো। এতিয়া কি ক'লোঁ, পৰিৱৰ্তনশীল যদি ৰোধক হয় তেতিয়া আমি এনেকৈ কাৰাচিন এডাল দিম, আৰু এইটোৱে কি কৰিব কি যে আমি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেনেকৈ মানে আমি কিমান বাধা দিব সেইটো মানে আমি কণ্ট্ৰল কৰিব পাৰিম নিজে। বুজি পালা? এইটো ৰোধক যদি ইউজ কৰোঁ মানে, এইটো ৰিঅ'ষ্টেট বুলি কয়। তুমি পৰিৱৰ্তনশীল ৰোধ বুলি ক'লেও হ'ব, ৰিঅ'ষ্টেট বুলি ক'লেও হ'ব। এতিয়া চোৱা ইয়াত লিখা আছে এমিটাৰ আৰু ভল্টমিটাৰ বুলি হয় ন। এইকেইটাই কি কাম কৰে মানে, এইকেইটাই কি কয়, এই এমিটাৰটোৱে কি কয়, তোমাৰ ধৰি লোৱা এইটো আমাৰ বেটেৰী আছিলে ন, এইটো বেটেৰী আছিলে, এইটো পজিটিভ এইটো নিগেটিভ হয় ন, এইটো ৱায়াৰ। এতিয়া ৱায়াৰডালৰ মাজেদি কাৰেণ্ট যাব, পজিটিভ হ'ব এনেকৈ প্ৰবাহ যাব, প্ৰতিবাৰে কাৰেণ্ট বুলি ওলাই যায় দেই, প্ৰবাহ যাব এফালে। তাৰপিছত তেতিয়া প্ৰবাহটো যাব, কিন্তু আমি এতিয়া এই প্ৰবাহটো কিমান প্ৰবাহ গৈছে, প্ৰবাহৰ একক কি আছিলে, এম্পিয়াৰ হয় ন। প্ৰবাহৰ এম্পিয়াৰ আছিলে নে, সেইটো চোৱা, প্ৰবাহৰ এম্পিয়াৰ আছিলে একক। এতিয়া কিমান ধৰি লোৱা 5 এম্পিয়াৰ কাৰেণ্ট গৈছে নে 6 এম্পিয়াৰ কাৰেণ্ট গৈছে নে, আমি এইটো কেনেকৈ উলিয়াম। সেইটো কাৰণে আমাক এই এমিটাৰ মানে এনেকুৱা বক্স এটা থাকে। সেই বক্সটোৱে মানে কিমান কাৰেণ্ট গৈছে সেইটো মানে তোমাৰ হিচাপ কৰে মানে। ধৰি লোৱা এই বক্সটো এতিয়া বক্সটোতো আঁকিব নোৱাৰি হয় ন, সেইটো কাৰণে এনেকৈ গোলকৈ দি পিনি মাজত এ বুলি লিখে মানে, সেইটো গোলকৈ দি মাজত এ বুলি লিখে, তেতিয়া গম পাবা যে এইটো এমিটাৰ। তেতিয়া কাৰেণ্টটো য'ৰ পৰা সোমাইছে সেইটো এমিটাৰৰ পজিটিভ বুলি লিখে, আৰু য'ৰ পৰা ওলাইছে নিগেটিভ বুলি লিখে। উল্টাকৈ ক'লোঁ নেকি, ৰ'বা দেই, নাই ঠিকে আছে। এইটো য'ত সোমাইছে সেইটো পজিটিভ লিখে, য'ৰ পৰা ওলাইছে সেইটো নিগেটিভ লিখে। সেইটো চিনটো মানে ভুল নধৰিবও পাৰিব, কিন্তু এইটো উল্টা কিন্তু চাবা দেই, ইয়াৰ ক্ষেত্ৰত বেটেৰীতকৈ কিন্তু উল্টা। বেটেৰীত সদায় পজিটিভৰ পৰা কাৰেণ্টটো ওলায়, প্ৰবাহটো ওলায়, কিন্তু এমিটাৰত যে সোমাইছে যে সেইফালে পজিটিভ লিখে কিন্তু। বুজি পাইছানে? আৰু ইফালে নিগেটিভ লিখে, মানে এটা গম পালেই হ'ব, তেতিয়া ইটোফালে নিগেটিভ, বা যদি এটা গম পোৱা যায় ইটোফালে কি হ'ব গম পাবা, নিগেটিভ হ'ব বুলি হয় ন। সেইটো মোৰ ভালকৈ চাবা, কিন্তু বেটেৰীত সদায় পজিটিভৰ পৰা ওলায় কাৰেণ্টটো, আৰু এমিটাৰত যেতিয়া সোমাবগৈ কৰি পিনি সেইফালে পজিটিভ লিখে। বুজি পাইছা? খেলিমেলি নকৰিবা দেই। এতিয়া এইটো আমি এমিটাৰটো কেনেকৈ লগাইছোঁ, এমিটাৰটো ধৰি লোৱা এইফালে বাল্ব চাল্ব আছে ধৰি লোৱা, এতিয়া এমিটাৰটো আমি কেনেকৈ লগাইছোঁ, ইয়াৰ লগত একেটা লাইনতে লগোৱা নাই জানো, একেটা লাইনতে লগাইছোঁ। কিন্তু চোৱা এইটো যোনটো ভল্টমিটাৰ লিখা আছে, ভল্টমিটাৰটোৱে বুজি পাইছা নাই কি বুজাই, নামটো গম পাইছা কি বুজাই কৰিব ই ভল্টমিটাৰটোৱে। ভল্টটো কাৰ একক আছিলে, ভল্টটো ভালে চোৱা, কাৰ একক আছিলে ভল্টটো, ক'ত গ'ল ভল্ট, এইটো ভল্টটো বিভৱ ভেদৰ একক আছিলে হয় ন। গতিকে ভল্ট মিটাৰে কি মেজাৰ মানে কি হিচাপ কৰিব মানে, ভল্টমিটাৰে বিভৱ ভেদটো হিচাপ কৰিব। বুজি পাইছা? এতিয়া মই কৈছিলোঁ যে বিভৱ ভেদ সদায় দুটা পইণ্টৰ মাজতহে উলিয়াব পাৰি বুলি কৈছিলোঁ নে, এই চোৱা পি আৰু কিউ পইণ্টৰ মাজতহে বিভৱ ভেদ উলিয়াব পাৰি হয় ন। মই কৈছিলোঁ নে পি আৰু কিউ পইণ্টৰ মাজত বিভৱ ভেদৰ সংজ্ঞাটোৱে সেইটো আছিলে যে পিৰ পৰা কিউ বিন্দুলৈ একক আধান নিওঁতে যিমান কাম কৰিব লাগিব সেইটোৱে বিভৱ ভেদ নাছিলে জানো। গতিকে পিৰ পৰা কিউ বুলি কৈয়ে আৰম্ভ কৰিছোঁ, গতিকে বিভৱ ভেদটোক সদায় দুটা আমাৰ বিন্দু লাগিব, পি আৰু কিউ বা এ বি দুটা বিন্দু লাগিব, এটা বিন্দুত ক'ব নোৱাৰি। গতিকে ভল্টমিটাৰটো চোৱা, এতিয়া আমি ইয়াত এমিটাৰটোতো ডাইৰেক্ট এনেকৈ চিধাকৈ বহাই দিলোঁ,
ইয়াত দুটা বিন্দুৰ মাজত বুলি হোৱা নাই, কিন্তু মানে ডাইৰেক্ট ইয়াত কিমান ইয়াৰফালে ধৰি লওক প্ৰবাহটো যাব, প্ৰবাহটো এমিটাৰৰ মাজেদি পাৰ হ'ব, তেতিয়া এমিটাৰটোৱে গম পাব যে 5 এম্পিয়াৰ কাৰেণ্ট আহিছে নে 6 এম্পিয়াৰ কাৰেণ্ট আহিছে। কিন্তু বিভৱ ভেদ যোনটো আমি হিচাপ কৰিবলৈ যোনটো সঁজুলি ব্যৱহাৰ কৰিম ভল্টমিটাৰ, সেইটো এনেকৈ বাকচ এটা নিচিনাই। সেই ভল্টমিটাৰটো আমি ক'ত লগাব লাগিব? এতিয়া ভল্টমিটাৰটোৱে কি হিচাপ কৰিব? বিভৱ ভেদ। এতিয়া বিভৱ ভেদটো কাৰ থাকে? দুটা বিন্দুৰ মাজত থাকিব। এতিয়া ধৰি লওক এই বেটেৰীটোৱে কিমান ভল্টেজ দি আছে, 5 ভল্ট দি আছে নে 6 ভল্ট দি আছে নে 7 ভল্ট দি আছে, আমি সেইটো কিহে হেৰি কৰিব হিচাপ কৰিব? বিভৱ ভেদৰ ভল্টমিটাৰটোৱে হিচাপ কৰিব, হয় নহয়? যেনেকৈ এইটো 5 এম্পিয়াৰ গৈ আছিলে নে 6 এম্পিয়াৰ গৈ আছিলে, সেই এমিটাৰটোৱে হিচাপ কৰি আছিলে। তেনেকৈ এই বেটেৰীটোৰ বিভৱ ভেদ কিমান, মানে বেটেৰীটোৰ ধৰি লওক এইটো বিন্দু পি, এইফালৰ বিন্দুটো ধৰি লওক কিউ। এই পি আৰু কিউ বিন্দুৰ মাজত কি আছে? বেটেৰীটো আছে, কোষটো আছে, হয় নহয়? সেই কোষটোৰ বিভৱ ভেদ কিমান? সেইটো কাৰণে আমি এনেকৈ এটা বিভৱ ভেদটো দিব লাগিব। বিভৱ ভেদৰ চিহ্নটো চোৱা তুমি এনেকৈ দিছে, হয় নহয়? এনেকৈ দিয়ে, বুজি পালা? সেইটো মানে এনে ডাইৰেক্ট চিধাকৈ তুমি এইডাল বেটেৰীটো দিলা, ইয়াৰ মাজতে বিভৱ ভেদটো দি দিলা, বিভৱ ভেদ নহয় ভল্টমিটাৰটো দি দিলা। এনেকৈ দিলে নহ'ব, গম পাইছা? যেনেকৈ মিটাৰটো দিছোঁ, বিভৱ ভেদটো সদায় দুটা বিন্দুৰ মাজত দিব লাগিব। এতিয়া ধৰি লোৱা এই দুটা বিন্দুত দেখিয়ে গম পাবা যে এইফালেও এডাল লাগিছেগৈ, এইফালেও এডাল লাগিছেগৈ। গতিকে কোন দুটা বিন্দুৰ মাজত বিভৱ ভেদটো হিচাপ কৰিব? এই ভল্টমিটাৰটোৱে এই দুটা বিন্দুৰ মাজত হিচাপ কৰিব, হয় নহয়? এতিয়া এই দুটা বিন্দুৰ মাজত কি আছে? বেটেৰীটোহে আছে। গতিকে বেটেৰীটোৱে মানে 5 ভল্টৰ বেটেৰী নে? তুমি বেটেৰীবিলাকত চাবা, যেতিয়া পেঞ্চিল বেটেৰী এটা থাকে তাত 5 ভল্ট 6 ভল্ট 7 ভল্ট লিখা থাকে। গতিকে এইটোৱে এই বিভৱ ভেদটো মানে 5 ভল্ট 6 ভল্ট যোনটো বিভৱ ভেদ, সেইটো মানে ভল্টমিটাৰটোৱে মানে হিচাপ কৰিব পাৰে। কিন্তু ভল্টমিটাৰটো আমি এতিয়া যেতিয়া বৰ্তনী এটাত দিম তেতিয়া এনেকৈ দিব লাগিব, ডাইৰেক্ট এমিটাৰ নিচিনাকৈ লগাই দিলে নহ'ব মানে, বুজি পাইছা?